একাংশ বাস্তুবিদে সম্পূৰ্ণকৈ ভাঙি পেলাবলৈ কয়। বিশেষকৈ উত্তৰ পূব দিশত হয় থাকে। হয় প্ৰায় 9টা নিয়ম দিছে। সেই নিয়মখিনি মানি চলিলে আপোনালোকে নিশ্চয় কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। আমি আপোনাৰ পৰা জানিব বিচাৰিম তথা আমাৰ দৰ্শকসকলক জনাব বিচাৰিম হয় যে বাস্তুসন্মতভাৱে কোনোবাই যদি এখন নতুনকৈ ঘৰ বনাব বিচাৰে হয় হয় কোনকেইটা দিশত কি কি বনাব লাগিব হয় আৰু পৰাপক্ষত কি কি বনোৱাৰ পৰা আঁতৰি থাকিব লাগে হয়। সেই বিষয়ে আমি পোনপটীয়াকৈ জানিব বিচাৰিম। প্ৰতিবিধানখিনি ল'ব আৰু আপোনালোকৰ যদি বাস্তুদোষ কিবা হৈ গৈছে ইতিমধ্যে কোনো ধৰণৰ চিন্তা আপোনালোকে নকৰিব। নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আমাৰ উদ্যম পডকাষ্ট চেনেলটিৰ অন্য এটি খণ্ড। আজি আমাৰ মাজত আছে অন্যতম বিশিষ্ট জ্যোতিষী ডক্টৰ শান্তনু শৰ্মা বৰুৱাদেৱ। আপোনাক আমি আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আপুনি যোৱাবাৰ যেতিয়া আমাৰ অনুষ্ঠানলৈ আহিছিলে হয় তেতিয়া আপুনি এই সম্পৰ্কত জ্যোতিষ সম্পৰ্কত আলোচনা কৰি থাকোঁতে কৈছিল যে উত্তৰ পূব দিশত যদি লেট্ৰিন বাথৰুম থাকে তেনেহ'লে বহু জ্যোতিষে ভাঙি পেলাবলৈ কয়, কিন্তু আপুনি ইয়াৰ বিপৰীতে কৈছিলে যে ভাঙি পেলোৱাৰ পৰিৱৰ্তে ইয়াৰ বিধান আছে, এই সমস্যা সমাধান কৰিব পৰা যায়, ভাঙি পেলোৱাৰ প্ৰয়োজন নাই। গতিকে এই বিষয়ত আমাৰ দৰ্শকসকলে ইয়াৰ সমস্যাৰ সমাধান সম্পৰ্কে বিচাৰিছে। গতিকে আপুনি এই বিষয়ে আমাৰ দৰ্শকক কি জনাব? সকলোকে মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় ব্ৰক্কতুণ্ড মহাকায়া সূৰ্যকোটি সমপ্ৰভ নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্বকাৰ্যসু সৰ্বদা। আপোনাৰ আগৰ খণ্ডত মই যিটো কথা কৈছিলোঁ হয় সেইটো আছিলে বাস্তু দোষ অনুসৰি যদি কোনোবাই শৌচালয় স্থাপন কৰিছে, টেংকি স্থাপন কৰিছে, তেতিয়া একাংশ বাস্তুবিদে সম্পূৰ্ণকৈ ভাঙি পেলাবলৈ কয়। বিশেষকৈ উত্তৰ পূব দিশত থাকে। হয় হয় সেই বিষয়ে কৈছোঁ। হয় আমাৰ শৌচাগাৰটো নৈয়ত আৰু পশ্চিম দিশৰ মাজভাগত হ'ব লাগে সাধাৰণতে বাস্তুৰ মতে, কিন্তু প্ৰেক্টিকেলি দেখা যায় যে আগৰ ব্যৱস্থাটো যি ধৰণে আছিলে সেই ধৰণে আজিকালি একোজন ব্যক্তিয়ে গৃহ স্থাপন কৰিব, গৃহ সাজিবটো প্ৰায় অসুবিধা হয়। কাৰণ আগতে মানুহৰ যথেষ্ট মাটি বাৰী আছিলে, তেওঁলোকে যি ধৰণে বাস্তুৱে নিৰ্দেশ কৰিছে তেনেধৰণেই তেওঁলোকে ঘৰ সাজিব পাৰিছিলে। হয় কিন্তু আমাৰ বিশেষকৈ আমাৰ চহৰ অঞ্চলত যিসকল মানুহে খুব কম মাটিত হয় যেনে তেনে নিজৰ গাঁঠিৰ ধন ব্যয় কৰি মাটি এটুকুৰা কিনি গৃহ বনায়, আৰু চাৰিওফালে যিহেতু মানুহৰ ঘৰ থাকে, আমাৰ ডেঞ্চিটিটো বহুত বেছি। এনেকুৱা নহয় যে আপোনাৰ উত্তৰ পূবত বাথৰুম আছে ভাঙি পেলাব, কিন্তু আপোনাৰ চাৰিসীমাতে লাগি আছে এখন শৌচাগাৰ য'ত আপোনাৰ উত্তৰ পূব দিশতে শৌচাগাৰটো আছে। হয় তেনেস্থলত আপোনাৰ নিজৰ বাথৰুম, আপোনাৰ নিজৰ শৌচালয়টো আপুনি ভাঙি পেলাব বাৰু, ঠিকেই আছে, কিন্তু কাষৰ ঘৰটো আপুনি ভাঙিব নোৱাৰিব। তেতিয়া কি কৰিব? মই আচলতে সেইটোৰ ওপৰত লক্ষ্য ৰাখিহে কথাষাৰ কৈছিলোঁ। আৰু যিহেতু আগৰ অনুষ্ঠানটো জ্যোতিষ বাস্তু সমন্বিতে বহুত বিষয় জড়িত হৈ আছিলে, সেইকাৰণে স্পেচিফিক কৰিব পৰা নাছিলে যে যেতিয়া মানুহে উপায় নোহোৱাত নৰ্থ ইষ্টতে টয়লেট এটা বনালে, বিশেষকৈ যেতিয়া পশ্চিম ফালে ৰাস্তাটো থাকে মাটিখিনি, হয় হয় মানে পশ্চিম ফালে যদি ঘৰৰ দুৱাৰমুখ হয় তেনে ক্ষেত্ৰত প্ৰায় উত্তৰ পূব দিশত বা দক্ষিণ পূব দিশতেই লেট্ৰিন বাথৰুম বনোৱা দেখা যায়, অৰ্থাৎ ঘৰৰ পাছফালে। গতিকে তাতে সমস্যাটো হয়। এই ক্ষেত্ৰত আপুনি অকণমান এই ক্ষেত্ৰত মই বহুত উপায় আছে, কিন্তু গোটেই উপায়খিনি ক'লে দৰ্শকৰ খেলি মেলি লাগিব আৰু মানুহে পালন কৰাটো সুবিধা নহ'ব। সেইকাৰণে মই যিকেইটা উপায় অতি সহজে আমাৰ যিসকলে বিশ্বাস কৰে সেইসকল উপকৃত হ'ব পাৰে। আৰু আপোনাৰ অনুষ্ঠানত মই দুই এটা কমেণ্টো দেখিছোঁ, মই ৰাইজক উপকৃত কৰাৰ কাৰণে বা যিসকলে বিশ্বাস কৰে সেইসকলৰ কাৰণেহে মই আচলতে এনেধৰণৰ কথাবিলাক কওঁ, কিন্তু যিসকলে বিশ্বাস নকৰে তেওঁলোকে আচলতে এই অনুষ্ঠানটোৰ পৰা আঁতৰি থাকিলে মই এটা আহ্বানো জনাইছোঁ। আৰু যিসকলে বিশ্বাস কৰে
সেইসকলৰ কাৰণেহে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে কিবা কাৰণে যদি নৰ্থ ইষ্টত টয়লেট বনাইছে, মই বাৰম্বাৰ কৈছোঁ আপোনালোকে ভাঙি নেপেলাব, একো নহয় আপোনালোকৰ। উত্তৰ পূবত কি কৰিব মই কৈ আছোঁ, সম্ভৱ হ'লে আপোনালোকৰ বাহিৰ ফালে যিখন ৱাল থাকিব, দৰ্জা থাকিব, প্ৰথমতে তাত ভেণ্টিলেটৰ ব্যৱস্থা কৰিব। ওলোৱা সোমোৱা দুৱাৰখনৰ ওপৰত মানে যিখনে বাহিৰ ফালে যিটো থাকে, তেওঁলোকৰ যিটো শৌচাগাৰ বনায়, হয় কিতাপ আজিকালি শৌচাগাৰবিলাক এটা ৰুমৰ ভিতৰে ভিতৰে হয়, কোনোফালে ব্যৱস্থা নাথাকে ভেণ্টিলেট কৰিবৰ কাৰণে। তেওঁলোকৰ কথাটো মই কোৱা নাই, যিসকলৰ শৌচালয়টো ভেণ্টিলেট কৰিব পাৰে বাহিৰ চাইডে হয়, যি ভেণ্টিলেট কৰোঁতে ইটো চাইডে যাতে ৰুম নাথাকে, তেনেকুৱাবিলাকৰ ক্ষেত্ৰত কৈছোঁ, তেওঁলোকে ভেণ্টিলেটৰ ব্যৱস্থা কৰিব লাগে, এক নম্বৰতে। দ্বিতীয়তে, সদায় পৰিষ্কাৰ পৰিচ্ছন্নতাটো ৰাখিব লাগে। কেতিয়াও আপোনাৰ শৌচাগাৰ লেতেৰাকৈ ৰাখিব নালাগে, কাৰণ শৌচালয়ৰ যিখন মুখ, তাত ৰাহু গ্ৰহৰ অধীন বুলি কোৱা হয়। বিশেষকৈ যিসকলে নৰ্থ ইষ্টত টয়লেট ব্যৱহাৰ কৰিছে, তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতাটো সদায় কৰিব, পাৰিলে এদিনত দুবাৰকৈ কৰিব। তৃতীয়তে, এটা সাগৰীয় নিমখ, যিটো নিমখ আমাৰ যিটো চল্ট, যিটো চি চল্ট কয়, সাগৰীয় নিমখ, বাতি এটাত আপোনাৰ ষ্টীলৰ হওক বা তামৰ হওক, যিকোনো পাত্ৰৰ বাতি এটাত অলপ বহল মুখৰ হ'ব লাগে, সেই তাত অলপ নিমখ ৰাখিব লাগে। আৰু সেই নিমখটো সপ্তাহত অন্ততঃ এবাৰ সলনি কৰিব লাগে। সেই বাতিটো পাত্ৰটো সলাব নালাগে, পাত্ৰটো ক'ত ৰাখিব লাগিব? পাত্ৰটো আপোনাৰ যিকোনো সুবিধা স্থান য'ত আছে, বিশেষকৈ আপোনাৰ যিটো ৱাটাৰ টেংকৰ ওপৰত কিছুমান সৰু ছাদ থাকে, বা বাথৰুম মানে শৌচালয়ৰ ভিতৰত যিকোনো সুবিধাজনক জেগাত আপুনি শৌচালয়ৰ ভিতৰত ৰাখিব পাৰে। চতুৰ্থতে, এটা বাস্তু পিৰামিড বুলি বস্তু আছে। বাস্তু পিৰামিড দৰ্জাৰ ফ্ৰেমত ৰাখিব, তামত বনাই। বাস্তু পিৰামিড তামত বনাব পাৰি, বাস্তু পিৰামিড যিকোনো এজন জুৱেলাৰীয়ে বনাই দিব আপোনাক আজিকালি। তাৰপিছতে আপোনাৰ 5 নম্বৰতে, ৱাটাৰ কেবিনত বাস্তু টেপ, ৰঙা ৰঙৰ আপোনাৰ বাস্তু টেপ ব্যৱহাৰ কৰিব, ৰঙা ৰঙৰ। মানে বাস্তু টেপ মানে এটা ৰঙা, যিটো ৱাটাৰ টেংকটো ঢাকনিখন খুলিব পৰাকৈ তাৰ তলৰ পৰা এনেকৈ হৰাইজেণ্টেল আৰু ভাৰ্টিকেল আৰু হৰাইজেণ্টেল, এনেকৈ এডাল ভাৰ্টিকেল, এডাল হৰাইজেণ্টেল, আৰু ইফালে আকৌ হৰাইজেণ্টেল, দুডাল পেৰেলেল থাকিব টেপ, আৰু মাজত তলৰ ডালত থাকিব ৰঙা টেপ। ৱালখনত মাৰি থ'ব লাগিব? ৱাটাৰ টেংক যিটো পানীৰ পৰা নিৰ্গত হয় পানী, ৱাটাৰ টেংক থাকে নহয়, ফ্লাছ যিটো থাকে, তাত পানী ইউজ কৰিব পৰাকৈ ৰঙা টেপ ইউজ কৰিব। সেইটো মানে ফ্লাস্কটোতে মাৰি থ'ব লাগিব? ফ্লাস্কটোতে, হয়। ফ্লাস্কটো নহয়, যিটো ৱাটাৰখিনি য'ত ৰাখে, মানে পানীখিনি ৰাখি থকা বাঁহ এটা আছে নহয়, বাঁহত ওপৰ ঢাকনিখনটো এৰাই পেলাই এই বাঁহটো চাইডে আপোনাৰ ৰঙা টেপ মাৰি থ'ব পাৰে। তাৰপিছতে ষষ্ঠতে আপোনাৰ বিশুদ্ধ বায়ুটো বহুত প্ৰয়োজনীয় বস্তু, আৰু বিশুদ্ধ বায়ুৰ বাবে আপুনি টাবত গছ ৰাখিব। গছ মানে ধৰক আপোনাৰ স্পাইডাৰ প্লেণ্ট বুলি এটা গছ আছে, স্পাইডাৰ প্লেণ্ট আপুনি ৰাখিব। 7 নম্বৰতে, দৰ্জাখন অনবৰতে বন্ধ ৰাখিব। ইউজ কৰিবলৈ যাওঁতেও বন্ধ কৰিব, আহোঁতেও বন্ধ কৰিব, দৰ্জা যাতে খুলি থোৱা নাথাকে, সেইটো। তাৰপিছত তাত কিছুমান পানীৰ নল থাকে নহয়, পানীৰ নলৰ যাতে ফুটা নাথাকে, লিকেজ হ'ব নালাগে ৱাটাৰ, তাত যিটো পানী আছে। আৰু মানে এইটো এটা মেণ্ডেটৰিলি কৰিব লাগে, তাত মানে কেতিয়াও কোনো ধৰণৰ ভগৱানৰ ফটো ৰাখিব নালাগে শৌচালয়ত। সাধাৰণতে ৰখা নহয়, কিন্তু বহুত মানুহে উপায় পৰিত্ৰাণ পাবৰ কাৰণে
ভগৱানৰ ফটো ৰাখি দিয়ে, অঁ যিটোৱে মানে ভালতকৈ বেয়া কৰিব। নিশ্চয়। এইখিনি আপোনালোকে কৰিব। আৰু 9 নম্বৰ বিভিন্ন আছে, তাৰ ভিতৰত এইখিনি অকণমান দীঘলীয়া হ'ব। সেইখিনি মই ক'ব বিচাৰিছোঁ, যিখিনি আধ্যাত্মিক কথা। আপোনাৰ জপ, তপ, দান, দক্ষিণা, তন্ত্ৰ, মন্ত্ৰ, আসন, প্ৰাণায়াম আৰু নিজৰ ব্যৱহাৰেৰে বাস্তুদোষ খণ্ডন কৰিব পাৰি। বাৰু এইখিনিতে আপুনি এতিয়া যিহেতু উত্তৰ পূব দিশত থকা লেট্ৰিন বাথৰুম সম্পৰ্কে ক'লে, আজিকালি সাধাৰণতে এটেচ লেট্ৰিন বাথৰুমে থাকে ৰুমৰ লগত সংলগ্ন। হয় হয়, সেই ক্ষেত্ৰতে মই কৈছোঁ। হয়, আৰু যদি ঘৰৰ বাহিৰতো থাকে, মোৰ ঘৰটোৰ বাহিৰত ধৰি লওক উত্তৰ পূব দিশত আছে, দুইটা ক্ষেত্ৰতে একেখিনি বিধানে প্ৰযোজ্য হ'ব। একেখিনি বিধান হ'ব। হয়, কিন্তু এই ৰুমৰ ভিতৰত থাকিলে কেতিয়াবা ভেণ্টিলেটৰ ব্যৱস্থাটো কৰিবলৈ দিগদাৰ হয়, চাৰিওফালে যদি ৰুম থাকে। হয়, সেইটোত কিন্তু অকণমান প্ৰব্লেম এটা আছে। সেইটোত আপোনালোকে এনেকুৱা এটা গেছ পাইপ যিটোত ওলায় নহয়, হয়, সেইটো এই ছাইডটোৰ পৰা ডাইৰেকশ্যনটো বদলাই দিব লাগিব। টেংকিৰ পৰা যিটো ওলাই যায় বস্তু, গেছ পাইপ বুলি যিটো কয়। গতিকে আমাৰ প্ৰিয় দৰ্শকসকল, যিসকল দৰ্শকৰ উত্তৰ পূব দিশত আপোনালোকৰ শৌচাগাৰ বা স্নানাগাৰ আছে, আপোনালোকে ভাঙি পেলোৱাৰ চিন্তা চৰ্চা কৰিব নালাগে। তাৰ পৰিৱৰ্তে আমাৰ মাজত থকা আজি বাস্তু বিষয়ক সমাধান দিছে ডক্টৰ শান্তনু শৰ্মা বৰুৱাদেৱে। সেই নিয়মখিনি প্ৰায় 9টা নিয়ম দিছে। সেই নিয়মখিনি মানি চলিলে আপোনালোকে নিশ্চয় কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব। গতিকে আমি পিছৰ প্ৰশ্নলৈ আহিছোঁ। এতিয়া আপুনি উত্তৰ পূব দিশত থকা স্নানাগাৰ বা শৌচাগাৰৰ যি সমস্যা, সেই সমস্যাৰ সমাধানৰ বিষয়ে ক'লে, কিছু নিয়মৰ কথা ক'লে, যিখিনি বিজ্ঞানসন্মত বুলি আমি ধাৰণা কৰিব পাৰিছোঁ বা ভাবিছোঁ। এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম তথা আমাৰ দৰ্শকসকলক জনাব বিচাৰিম যে বাস্তুসন্মতভাৱে কোনোবাই যদি এখন নতুনকৈ ঘৰ বনাব বিচাৰে, কোনকেইটা দিশত কি কি বনাব লাগিব আৰু পৰাপক্ষত কি কি বনোৱাৰ পৰা আঁতৰি থাকিব লাগে, সেই বিষয়ে আমি পোনপটীয়াকৈ জানিব বিচাৰিম আৰু দৰ্শকসকলক জনাব বিচাৰিম। গতিকে আমি আৰম্ভ কৰিছোঁ পূব উত্তৰ দিশৰ পৰা। পূব উত্তৰ দিশত আপোনাৰ উপাসনাথলী আৰু পানীৰ উৎস, এই দুটা ভাল। আৰু লেট্ৰিন বাথৰুম বনাব নালাগে পূব উত্তৰ দিশৰ প্ৰথম খণ্ডটো। হয়, আৰু পূব উত্তৰ দিশৰ যিটো দ্বিতীয় খণ্ড, সেইটোত আপোনাৰ এই বিষয়ে অকণমান আমাৰ দৰ্শকক চমুকৈ কৈ যাব। সেইটো পূব উত্তৰ দিশৰ প্ৰথম খণ্ডটো কি বুলি ক'ব? হয় হয়, মই আপুনি আলোচনা কৰাৰ আগত মোক কৈছিলে সিংহ বুলি ক'ব। হয় হয়, মই আকৌ ৰাইজৰ সুবিধাৰ কাৰণে কৈ দিছোঁ। হয়, আমি পূব উত্তৰত আমাৰ দুটা ছেক্টৰ হ'ব। প্ৰথমটো কয় সিংহ আৰু দ্বিতীয়টোক ক'ব শ্বান। এতিয়া পূব উত্তৰ দিশৰ প্ৰথম খণ্ডটো হৈছে সিংহ। সিংহত কি কি বনাব লাগিব? সিংহত আপুনি পূজাঘৰ আৰু উপাসনাথলী আৰু আপোনাৰ পানীৰ উৎস, এইসমূহ বনালে বাস্তুসন্মত হয়। আৰু লেট্ৰিন বাথৰুম বনাব নালাগে, পৰাপক্ষত বনাব নালাগে। আৰু পূব উত্তৰ দিশৰ যিটো দ্বিতীয় খণ্ড, সেইটো কি শ্বান বুলি কয়। হয়, তাত শ্বানটোত আপোনাৰ ভোজনালয় বনাব পাৰিব। হয়, আৰু তাতো লেট্ৰিন বাথৰুম, মানে ডাইনিং ৰুম বনাব পাৰিব। হয় হয়, ডাইনিং ৰুম বনাব পাৰিব। আৰু তাত লেট্ৰিন বাথৰুম বনাব নালাগে। পাকঘৰটো তাত নালাগে, পাকঘৰটোলৈ মই আহিম। ডাইনিং ৰুমটো বনাব। ঠিক আছে। তাৰপিছত যদি আমি উত্তৰ পশ্চিমৰ ফাললৈ আহোঁ, উত্তৰ পশ্চিমৰ আপোনাৰ প্ৰথম ঘৰটোক বিষ বুলি কয়। হয়, বিষত আপুনি শয়ন কক্ষ আপুনি বনালে খুব শুভ। আৰু বাকী লেট্ৰিন বাথৰুম হওক, পূজাথলী হওক, এইবোৰ বনাব নালাগে। আৰু উত্তৰ পশ্চিমৰ দ্বিতীয় যিটো খণ্ড হ'ব, উত্তৰ পশ্চিমৰ দ্বিতীয়টো খৰ বুলি কয়। খৰটোত সাধাৰণতে বাৰাণ্ডা বনাব লাগে। তাত কোনো ধৰণৰ শোৱনি কোঠা, লেট্ৰিন বাথৰুম, পূজাথলী বনাব নালাগে। তাৰপিছত যদি আমি আহোঁ পশ্চিম দক্ষিণৰ প্ৰথম খণ্ডটোক কি বুলি ক'ব? পশ্চিম দক্ষিণৰ প্ৰথম খণ্ডটোক আপোনাৰ গজ বুলি কয়। তাত শয়ন কক্ষ, আপোনাৰ পঢ়া শুনা ঘৰ বৰ শুভ। আৰু দ্বিতীয়তে আপোনাৰ বাৰাণ্ডা বা ভঁৰাল এনেধৰণৰ বস্তু বনাব নালাগে। হয়। আৰু যদি পশ্চিম আৰু দক্ষিণৰ দ্বিতীয় খণ্ডটো কাকপথ বুলি কয়। কাকপথত আপোনাৰ লেট্ৰিন বাথৰুম বনাব পাৰে, শৌচালয়। আৰু উপাসনাথলী
হয় অতিথিশালা এইবোৰ বনাব নালাগে। নালাগে। হয় হয়। তাৰপিছত যদি আমি দক্ষিণ পূবৰ ফালে আহোঁ, দক্ষিণ পূব আহিলে প্ৰথমটো ধ্বজ বুলি কয়। হয় সেইটো পাকঘৰৰ কাৰণে খুব সুন্দৰ। দক্ষিণ পূবৰ দক্ষিণ প্ৰথম পূবৰ যিটো প্ৰথম খণ্ড যিটো হয় ধ্বজ, সেয়া পাকঘৰৰ কাৰণে পাকঘৰৰ শুভ। কাৰণে খুব সুবিধাজনক। বাকী দ্বিতীয় খণ্ডটো দ্বিতীয় খণ্ডটো ধুম বুলি কয়। হয় সেইটোত আপুনি বাৰান্দা ৰাখিব লাগে পৰাপক্ষত, হয় আৰু তাত কোনো ধৰণৰ সেই তেনেধৰণে লেট্ৰিন বাথৰুম হওক বা হয় অন্যান্য শোৱনি কোঠা হওক উম। সেইবোৰ ৰাখিব নালাগে। এতিয়া আমি দৰ্শকৰ সুবিধাৰ্থে আৰু হয়। কেইটামান পোনপটীয়াকৈ এই কথা জনাব বিচাৰিম দৰ্শকক। আমি লেট্ৰিন বাথৰুমৰ সম্পৰ্কে কথা পাতিলোৱে হয় হয়। ইতিমধ্যে। লেট্ৰিন বাথৰুম কোনকেইটা দিশত বনালে ভাল হ'ব বুলি ক'লে? লেট্ৰিন বাথৰুম আপুনি বনাবলৈ হ'লে খৰ বুলি যে মই কৈছোঁ, খৰটো উত্তৰ হয়। পশ্চিমৰ দ্বিতীয় খণ্ডটো। উত্তৰ পশ্চিমৰ দ্বিতীয় খণ্ডত লেট্ৰিন হয়। বাথৰুমৰ কাৰণে ভাল। হয় হয়। তাৰ উপৰিও আৰু কোনোবা দিশত বনাব পাৰিব নেকি? পৰা যায়। কাকপথ বুলি যিটো কৈছোঁ, পশ্চিম আৰু দক্ষিণৰ যিটো দ্বিতীয় খণ্ড হয় তাত বনাব পাৰিব। আৰু আপোনাৰ দক্ষিণ পূবৰ যিটো দ্বিতীয় খণ্ড? দক্ষিণ পূবৰ যিটো দ্বিতীয় খণ্ড এইটো ধুম বুলি কয়। তাত হয়। একচুৱেলি বনাব নালাগে লেট্ৰিন বাথৰুম। হয় সেইটোত বাৰান্দা বা স্পেচ থাকিলে ভাল, অতিথি ঘৰ এই ধৰণৰ থাকিলে ভাল। তাৰপিছত ঘৰৰ মূল প্ৰৱেশদ্বাৰখন হয়। কোন দিশত হ'লে অতি উত্তম বাস্তুসন্মতভাৱে? এইটো স্পেচিফিক কৰিব নোৱাৰি। হয় বহুতে এইটো কথা সোধে। হয় ইয়াত আপোনাৰ মই আপোনাৰ ৰাশিগত কথা আছে। কোৱাৰ সুবিধা হোৱাৰ হেতুকে যদি কৈ দিওঁ হয়, যে হয়। যদি পশ্চিম ফালে দুৱাৰমুখ দিবলগীয়া হয়, অৰ্থাৎ যদি ৰাস্তাটো পশ্চিম ফালে থাকে, হয় হয়। তেনে ক্ষেত্ৰত কোন দিশত দুৱাৰখন হ'লে বাস্তুসন্মত হ'ব? পশ্চিম দৌৰি আপোনাৰ পশ্চিম দিশত আপুনি দক্ষিণটো ব্যৱহাৰ কৰিব নোৱাৰিব, উত্তৰৰ ছাইডে কৰিব লাগিব। পশ্চিমৰ ছাইডে যদি হয়, পশ্চিম মুখখন উত্তৰ যিটো ছেক্টৰৰ হয়, কথা হয়। কৈছে, দক্ষিণ দুৱাৰটো শুভ নহয়। অঁ সেইটো জেনেৰেলাইজ কৰিব পাৰি। হয় কিন্তু হয় তাতো কথা আছে, উম। আপোনাৰ ৰাশিগত কথা আছে। উম। তাত কিছু কিছু ৰাশি আপোনাৰ দক্ষিণ দিশৰ দৌৰি হ'লেও একো অসুবিধা নাই। হয়। আৰু সাধাৰণভাৱে আৰু হয়। একেবাৰে সাধাৰণভাৱে কোন দিশত দুৱাৰ হ'লে সকলোতকৈ উত্তম বুলি ভবা আপোনাৰ হয়? অসমীয়াত এটা কথা আছে, উম। উত্তৰে চৰু হয় পশ্চিমে গৰু। উম। কিন্তু আপুনি আকৌ পাকঘৰ এতিয়া দক্ষিণ দিশৰ কথাহে নহয়, ক'লে। বৰ্তমান সেই কথাটোৱে মই ক'ব বিচাৰিছোঁ হয়, হয়। পৰাপক্ষত। অঁ। মইতো ক'লোৱে আপুনি য'ত যি বনাই বনাওক, উম। আমি সমাধান দিম। অঁ। কিন্তু আজিকালি ঘৰ এটা বান্ধোতে উম। বিভিন্ন কাৰিকৰী কথা থাকে। হয়। এতিয়া আপুনি যিটো প্ৰশ্ন কৰিলে, সাধাৰণতে উম। পূব দিশত দুৱাৰখন হ'লে সকলোৰে বাবে মংগল। অঁ। জেনেৰেলাইজ কৰিব পাৰি। হয় হয়। পূব দিশত। পূব দিশত। হয় হয়। আৰু উত্তৰ দিশত উত্তৰ দিশতো মূল পাৰি। প্ৰৱেশদ্বাৰ দিব পাৰি? কৰিব পাৰি, কৰিব পাৰি। উত্তৰ ছাইডৰ যিকোনো আপোনাৰ কোন বা খণ্ডতে দিব পাৰি? পাৰি। পশ্চিম উত্তৰ পূবত হ'লে ভাল। হয়। উত্তৰ পশ্চিমতকৈ উত্তৰ পূবত হ'লে ভাল। আৰু পশ্চিম ফালে? পশ্চিম ফালেও দিব পাৰি। উম। পশ্চিম ফালে দিব পাৰি, অসুবিধা নাই। পৰাপক্ষত দক্ষিণ দুৱাৰ যদি হয়, দক্ষিণমুখী দুৱাৰত কিছু ল'ব লাগিব প্ৰতিকাৰ। ঠিক আছে বাৰু। আৰু আমি জনাব বিচাৰিম, আমাৰ যিসকলৰ ঘৰত শিক্ষাৰ্থী থাকে, হয়। পঢ়ি থকা ল'ৰা ছোৱালী হয় থাকে, হয় হয়। তেওঁলোকৰ অধ্যয়ন কৰা যিটো কোঠা, হয়। সেই কোঠাটো কোন দিশত হ'লে তেখেতলোকৰ কাৰণে ভাল হ'ব? সেইটো মই যে ক'লোঁ, হয়। উত্তৰ পশ্চিমৰ যিটো প্ৰথম পাৰ্ট, মানে উত্তৰ বিষ পশ্চিম। অঁ। বুলি কৈছোঁ, উম। সেইটো পঢ়াৰ কাৰণে অত্যন্ত শুভ। উত্তৰ পশ্চিমৰ প্ৰথম পাৰ্টটোত হয়। হয়। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে আমাৰ দৰ্শকসকলে আপোনাৰ এই বিধান বা পৰামৰ্শ মানি চলিলে উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। হয়। আৰু আপোনালৈ আমি বহুত বহুত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়। আমাৰ ফালৰ পৰাও আপোনালোকৰ অনুষ্ঠানটোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই সদাশয় দৰ্শকক এটা কথা জনাব বিচাৰোঁ যে বিশ্বাসে মিলয় হৰি তৰ্ক বহু দূৰে। হয়। গতিকে যিসকলে বিশ্বাস কৰে তেখেতসকলে এই প্ৰতিবিধানখিনি ল'ব। আৰু আপোনালোকৰ যদি বাস্তুদোষ কিবা হৈ গৈছে ইতিমধ্যে, কোনো ধৰণৰ চিন্তা আপোনালোকে নকৰিব। আপোনালোকক ভগৱানে মংগল কৰিব। ধন্যবাদ। আপোনালৈ পুনৰ ধন্যবাদ জনাইছোঁ। আৰু আজিৰ খণ্ডটি আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।